পুখুৰী খন্দাৰ আগতে আপোনালোকে এইকেইটা ভুল কেতিয়াও নকৰিব, কাৰণ নহ'লে আপোনালোকৰ বহুত লাখ টকা আপোনালোকৰ লছত সন্মুখীন হ'বলগীয়া হ'ব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে যদি মীন পালন কৰিম বুলি ভাবি আছে তেনেহ'লে অতি সুন্দৰ। তাৰ আগতে আমি যিহেতু পুখুৰী আমি খান্দিবলগীয়া হয়, পুখুৰী যদি আমি ভালকৈ যদি বনাই নলওঁ তেতিয়াহ'লে আমি মীন পালনৰ পৰা কোনো ধৰণৰ লাভৰ অংশ আমি কেতিয়াও পাবলৈ সক্ষম নহওঁ। হয় প্ৰিয় ফাৰ্মাৰসকল, এইটো যোৱা বছৰে যিহেতু এইটো আমাৰ গাঁৱৰ দাদাই যিহেতু এইটো পুখুৰীটো খান্দিছিলে, তেতিয়া আপোনালোকৰ মিনিমাম 1.5-2 লাখ টকা খৰচা কৰি খান্দিছিলে। কিন্তু তেওঁ এটা ভুল কাম কি কৰিছে প্ৰিয় ফাৰ্মাৰসকল, তেওঁলোকে কৰিছিলে আপোনাৰ যিবিলাক ছাইড যিবিলাক খান্দি কেনে মাজৰ যোনটো ভেটিটো এনেধৰণে ৰাখি দিছে। তাৰ কাৰণে তেওঁলোকৰ বহুত টকা লছৰ সন্মুখীন হ'বলগীয়া কেনেধৰণে হৈছে, কাৰণ মাছবিলাক যিমান বাঢ়িব লাগে সিমান একেবাৰে মাছটো বাঢ়াই নাই। তাৰ উপৰিও তেওঁলোকৰ কি এটা ভুল হ'ল, তেওঁলোকে এইবোৰ যিবিলাক মাজত আছে সেইবিলাক মাটি গোটেই ওলাই কেনে তেওঁলোকে ছাইড কৰি দিব লাগিব। কাৰণ সদায় পুখুৰী আপোনাৰ এঢলীয়া হ'ব লাগে, যাতে এক চাইডে অলপ ওখ হ'ব লাগে আৰু আন চাইডে আপোনাৰ অলপ চাপৰ হ'ব লাগে। এনেধৰণৰ যদি আপুনি পুখুৰী যদি খান্দে তেনেহ'লে মাছৰ চলাচলৰ কাৰণেও বহুত সুবিধা হয়। আৰু তাৰ উপৰিও আপুনি যিবিলাক জাল আপুনি মাৰিব, জাল মাৰিবলৈতো আপোনাৰ আৰু প্লাছ পইণ্ট হ'ব। আৰু এইবাৰ তেওঁলোকে কি কৰিলে, যিটো ভুল হ'লেই এইবাৰ তেওঁলোকে গোটেই পানী শুকাই লৈ কেনে এনেধৰণে JCB নমাই কেনে তেওঁলোকে কাম আৰম্ভ কৰিছে আৰু গোটেই এনেধৰণে মাটি টানি তেওঁলোকে বাহিৰত ওলাই দিছে। আৰু তেওঁলোকে আৰু এটা প্লাছ কৰিছে, যোনটো ইণ্টিগ্ৰেটিভ ফাৰ্মিং, যোনটো আপোনাৰ খেতিও থাকিব, তাৰ উপৰিও আপোনাৰ মীন পালনো কৰিব পাৰিব। এনেধৰণে তেওঁলোকে এটা ব্যৱস্থাটো তেওঁলোকে ভাবিছে, কিন্তু তেওঁ কেমেৰা সন্মুখত আহিব বিচৰা নাই। সেইকাৰণে প্ৰিয় ফাৰ্মাৰসকল, মই আপোনালোকক এনেধৰণে ক'বলগীয়া বাধ্যত হৈছোঁ। আৰু আপোনালোকে দেখা পাইছে যোৱা বছৰে যিহেতু তেওঁলোকে ধুনীয়াকৈ বনাইছিলে, বনোৱাত কোনো ধৰণৰ অসুবিধা অহা নাছিলে, আৰু তেওঁলোকে এইবাৰ আকৌ ইনভেষ্ট কৰিবলগীয়া হ'ল। এইবাৰ ইনভেষ্ট তেওঁলোকৰ 1.5 লাখ টকা আৰু ইনভেষ্ট হ'ল। তেওঁলোকৰ এইটো এটা ডাঙৰ ভুল হৈ গৈছে, কাৰণ একবাৰৰ কাম তেওঁলোকে 10 বাৰ কৰিবলগীয়া হৈছে। আৰু তেওঁলোকে গোটেইখিনি পানী শুকোৱাৰ পিছতো আৰু বৰষুণ পৰি আছে, আকৌ তেওঁলোকে পানী টানি কেনে আকৌ পেলাই থাকিবলগীয়া হৈছে। আৰু JCBয়ে যিমানখিনি কাম কৰিবলগীয়া হয় সিমানখিনি কাম কৰিব পৰা নাই, আৰু তেওঁলোকৰ তাতে বহুত টকা তেওঁলোকৰ লছ অলৰেডি হৈ গ'ল। তেওঁলোকে এনেধৰণে আকৌ পুখুৰী পাৰ 2 খান্দি কেনে এনেধৰণে ৰাস্তা ওলাই লৈছে। দেখা পাইছে আপোনালোকে, এইটো ৰাস্তা ওলাই লৈ কেনে আকৌ এইটো যিমানখিনি মাটি আছে মাজত গোটেইখিনি উঠাই দিয়া তেওঁলোকে প্ৰচেষ্টা যিহেতু হাতত লৈছে। আৰু সেইটো কিন্তু বেয়াও নহয়। এনেধৰণৰ আমাৰ কিছুমানৰ মীন পালকসকলৰ কেইটামান ভুল, এইটো ভুল যাতে সকলোৰে যাতে নহওক। যিহেতু মোৰ পুখুৰীত যোনটো এনেধৰণৰ কৰা নাই, মই যোনটো কৰিবলগীয়া হৈছে সেইটো ধুনীয়াকৈ বনাই থৈছোঁ। কিন্তু দাদাই এইটো এটা আনৰ পৰামৰ্শ মতে যিহেতু কাম কৰাৰ কাৰণে এনেধৰণে লছত সন্মুখীন হ'বলগীয়া হৈছে। আৰু যোৱা বছৰে তেওঁ মাছত ইমান টকাও লাভ কৰিব পৰা নাছিলে। যিমান টকা তেওঁ ভাবিছিলে সিমান টকা তেওঁ তেওঁ মিনিমাম 50,000 টকাৰ যিহেতু ইয়াত মাছ দিছিলে, মাছত তেওঁ 50,000 পৰা 20-30 হাজাৰ টকাহে লাভ কৰিব পাৰিছে। কিন্তু এইটো আপোনাৰ 1 বিঘা ওপৰত আছে মাটিটো, 1 বিঘা ওপৰত যিবিলাক 1.5 বিঘামান আপোনাৰ পুখুৰীটো হ'ব। ইমান ডাঙৰ পুখুৰীত ইমান কম টকা তেওঁ লাভ কৰিব সক্ষম হৈছে। সেয়েহে তেওঁ পুনৰ খন্দাটো ষ্টাৰ্ট কৰিছে। খান্দি কেনে গোটেইখিনি মাটি ওলাই কেনে তেওঁ যোনটো এঢলীয়া যোনটো কৰিবলগীয়া হয় সেইটো তেওঁ কৰিবলৈ পদক্ষেপ হাতত লৈছে। এতিয়া তেওঁ তাৰ উপৰিও তেওঁৰ আগৰ চাইডে আৰু তেওঁৰ মাটি আছে, আগৰ চাইডেও তেওঁ অলপ ভাবি থৈছে, কাৰণ ইণ্টিগ্ৰেটিভ যোনটো ফাৰ্মিং হয় এতিয়া যোনটো প্ৰচলিত হৈ আছে, সেইটো ফাৰ্মিঙত তেওঁ কৰা সেইটো মীন পালন কৰাও তেওঁ অলপ মন মেলিছে। সেইদিনা মোৰ লগতো তেওঁৰ আলোচনা হৈছিলে এইটো বিষয়ে। এতিয়া তেওঁ সেইবিলাক মাটি নি কেনে তেওঁ সেইটো চাইডে যিবিলাক পথাৰ চাইডে য'ত তেওঁ ধান ৰুব, তাতো তেওঁ চাইডে পাৰ লগাইছে। আৰু তাৰ উপৰি এইবিলাক মাটি গোটেই নি কেনে ভেটিৰ কাৰণে ব্যৱহাৰ কৰিছে। আৰু এতিয়া
এতিয়া তেওঁ পুখুৰীটো এতিয়াহে মানে যোগ্য হ'ব এনেধৰণে তেওঁ চাওক এনেধৰণে গোটেই পাৰ লগাইছে ইয়াত যিহেতু তেওঁলোকে খেতি কৰে এইটো যিহেতু খেতিৰ মাটি হয় এইফালৰ পৰা যোনটো কাটি কেনে বাৰিষাৰ সময়ত এইটো চাইডৰ পৰা কাটি কেনে আপোনাৰ ধুনীয়াকৈ ওলাই দিব এনেধৰণে তেওঁ ধুনীয়াকৈ এণ্টিগ্ৰেটিক ফাৰ্মিঙৰ কাৰণে তেওঁ চাইডে চাইডে গোটেইখিনি পাৰ লগাইছে তাৰ পিছত মাজত যেতিয়া খালী চিজন হ'ব তেতিয়া আপোনাৰ গোটেইখিনি ইয়াত ধান ৰুব ধান ৰোৱাৰ ফলত তেওঁ মাছৰ পৰাও ইনকাম কৰিব ধানৰ পৰাও তেওঁৰ যিহেতু ইনকাম হ'ব এনেধৰণে তেওঁ বহুত ভাল কথা এটা ভাবি থৈছে ইয়াৰ পৰা যিহেতু খোলা হ'ব ইয়াৰ পৰা চিষ্টেমটো ৰাখিব তেওঁ যেতিয়া পানী বাঢ়াৰ লগে লগে চাইডে চাইডে যিহেতু পাৰ থাকিব আৰু গোটেই খুলি দিব এইটো চাইডে যিহেতু আপোনাৰ গোটেই খেতি পথাৰ হ'ব খেতি হ'ব তাৰপিছত ইয়াতে মাছবিলাক গোটেই এৰি দিব যোনটো এণ্টিগ্ৰেটিভ ফাৰ্মিং এতিয়া যোনটো প্ৰচলিত হৈছে সেইটো তেওঁ একেলগতে মন মেলিছে আপোনালোকেও যদি পুখুৰী মীন পালন কৰিব বিচাৰে তেনেহ'লে যদি পুখুৰী খন্দাৰ আগতে আপোনালোকে কেইটামান ভুলৰ পৰা আপোনালোকে বাচিব আৰু আপোনালোকে পৰাপক্ষত যদি ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় ফাৰ্মাৰসকল এনেধৰণে সৰু সৰু কথা যিহেতু আমি মাইনত যিহেতু নলওঁ তেতিয়াহে আমাৰ বহুত টকা লছত সন্মুখীন হ'বলগীয়া হয় কিন্তু আমি সৰু সৰু কথা যিবিলাক ভুল আমি যদি শুধৰাই যাওঁ পিছলৈ আমাৰ কোনো ধৰণৰ অসুবিধা আহি নপৰে প্ৰিয় ফাৰ্মাৰসকল আৰু মোৰ মীন পালকসকল এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিব ওলাইছোঁ প্ৰিয় ফাৰ্মাৰসকল আপোনাক ভিডিঅ'টো চাই কেনেদৰে লাগিছে যদি ভাল লাগে তেনেহ'লে আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিলোঁ জয় হিন্দ জয় আই অসম।